পৰিণীতা তুমি মোৰ কথা শুনিবানে নাই কোৱা তোৰ নিচিনা গুণ্ডা এটাক মই ভাল পাম হা কোনে ক'লে হা মই তোক ভাল পাম বুলি কিয় মোৰ কি হ'লনো মই দেখা শুনাহে বেয়া নে কি মোৰ কি নাই মোৰ তোক ভাল নালাগে সেইকাৰণে মই তোক ভাল নাপাওঁ বাছ এতিয়া ইয়াৰ পৰা যা পৰি মোৰ কথা শুনিবিনে নাই মোক তই ভাল পাবই লাগিব মোক তই হাতত ধৰিবলৈ সাহস ক'ত পালি হা কিয় ধৰিমেই চবতে ধৰিম এৰ বুলি কৈছো এৰ ৰূপম অজয় তই তই পৰীক হাতত ধৰিছিলি নাই কিয় মই দেখোন চাই আছো চোৱাচোন অজয় সি মোক হাতত ধৰিছে তাক বোলে মই ভাল পাব লাগে সি মোক সদায় আমনি কৰে জানানে আৰু আজিৰ পৰা পৰীৰ কাষ চাপিবলৈও চেষ্টা নকৰিবি পৰীক ভাল পাওঁ হা পৰী মোৰ হয় মোৰ ঠিকেই কৰিছে পৰীয়ে মোৰ নিচিনা ধনী মানুহৰ ঘৰৰ ল'ৰা এটাক ভাল নাপায় তোৰ নিচিনা চাল চিঙা ভিকহু ঘৰৰ ল'ৰা এটাক যে ভাল পাইছে ৰূপম মোক চম্ভালি কথা কবি মই চাল চিঙা ভিকহু ঘৰৰ ল'ৰাক ভাল পাওঁ মই কি কৰোঁ কি নকৰোঁ সেইটো মোৰ কথা ন মোৰ মাজত তাৰ সোমাব নালাগে নহয় অকল অজয় নহয় ময়ো তাক বহুত বেছি ভাল পাওঁ গম পালি নাই সি নহ'লে মই আধৰুৱা মই নহ'লে সি আধৰুৱা তই ইয়াৰ পৰা যা আজিৰ পৰা মোৰ পৰীক যাতে তই হাত লগাবলৈ চেষ্টা নকৰ নহ'লে তোক যা এতিয়া অজয় তুমি মোক ইমান ভাল পোৱা বহুত ভাল পাওঁ তুমি নহ'লে মই জীয়াই থাকিবই নোৱাৰিম কিন্তু তোমাৰ আৰু মোৰ ভাল পোৱা মোৰ পাপাই মানি ল'ব জানো মানি নল'লে পলুৱাই আনিম কি কৈছা তুমি ঠিকেইতো কৈছো পাপাই যদি নামানে তেতিয়াহ'লেতো মই সেইটোৱে কৰিব লাগিব ন আমি পাপাক ক'লে মানিব দিয়া পাপাই মই পাপাৰ সন্মতি অবিহনে যাব নোৱাৰো নহয় কাৰণ মই পাপাৰ একমাত্ৰ ছোৱালী জানা তুমি যদি পাপাক কোৱা পাপাই না কৰিব নোৱাৰিব বাৰু অজয় সোনকালে যা বাপেকক দেখা পালে তই আকৌ মোক এৰি থৈ গুচি নাযাবি নাযাওঁ দে দোস্ত তাইৰ কাৰণে আজি মই লুকুৱাই চুৰ কৰি তাইক লগ কৰিবলৈ আহিছোঁ বহুত ভাল পাওঁ যে তাইক এইকেইদিন কলেজো বন্ধ আছে হ'ব দে এতিয়া লেকচাৰ মাৰি থাকিব নালাগে তই যা মই ৰখি আছোঁ হ'ব দে মই যাওঁ দেই যা বেচেৰাটোৱে তাইক বহুত ভাল পায় ইহঁতৰ প্ৰেম সফল হ'লেই মই ভাল পাম আৰু বাপেকে চাগে ক'ত মানিব ইমান ধনী বিজনেছমেন এজনৰ জীয়েকক ইমান দুখীয়া ঘৰৰ ল'ৰা এটালৈ দিবনে কোনোবাই কথা পাতি থকা নিচিনা লাগিছে দেখোন কোন বাৰু কোনক সেইকেইটা ল'ৰাবোৰৰ উৎপাতবোৰ বহুত বেছি হৈছে দেই এইকেইদিন মোৰ চিন্তা লাগি থকা হৈছে মোৰ ছোৱালীজনী আছে ইফালে নাই মোৰ ছোৱালীয়ে এনেকৈ কাকো ভাল পাব নোৱাৰে মোৰ অনবৰতে সেইটো চিন্তাই আহি থাকে কিন্তু মোৰ মাজনী তেনেকুৱা একো নকৰে মই জানো তাই মোৰ ছোৱালী হয় মোৰ কথা মতে তাই বিয়া হ'ব চকুৰেও চিনি নোপোৱা হৈছোঁ আৰু বাকীখিনি পঢ়িবই পৰা নাই নহয় এইকেইদিন অজয়লৈ বহুত মনত পৰি আছে কলেজো বন্ধ হৈ আছে দেখাও পোৱা নাইকিয়া কি যে কাম কৰি থাকে নহয় মোবাইলটোত ফোন কৰিলেও সি ৰিচিভ কৰিব নোৱাৰে পটককে পৰি অজয় আহা ভিতৰলৈ আহা কিমান যে মনত পৰি আছিলে তোমালে মোৰো মনত পৰি আছিলেও সেইকাৰণে এনেকৈ লুকাই চুৰ কৰি লগ কৰিব লগা হ'ল তোমাৰ পাপা আছেনে নাই ঘৰত আছে অজয় তোমাৰ অবিহনে মই থাকিব নোৱাৰো আৰু তুমি জানানে পাপাই বিয়াৰ কথা কৈ আছে হ'ব দিয়া সকলো ঠিক হৈ যাব মাজনী মাজনী পাপা আহিছে তুমি এই বিছনা সিফালে লুকুৱাকৈ যোৱা না সোনকালে যোৱা যাওঁ পাপা দৰ্জাখন খোলা আছে সোমাই আহা মাজনী পাপা মাজনী মই আখৰকেইটা চিনি পোৱা নাই তই অলপ চাই দেচোন বুঢ়া হৈছোঁ যে চকুৰে নেদেখা হৈ গৈছোঁ ঠিক আছে পাপা ইয়াত চাৰিওফালে যেন জুইহে জুই যদি আপুনি শান্তিত থাকিব বিচাৰে তেতিয়া বেলেগে আপোনাক শান্তিত থাকিব নিদিয়ে এইকেইটাই মই ধৰিব পৰা নাছিলোঁ দেখিছানে হ'ব দিয়া মা তুমি শুই যোৱা মই যাওঁ ঠিক আছে পাপা উফ অজয় তুমি যোৱা এতিয়া ঘৰলৈ যোৱা মাজনী মাজনী পৰি এইফালে আছোন কি হ'ল পাপা এনেকৈ মাতিছা যে মই ইয়াক কি শুনিছোঁ কি পাপা তই বিপুলৰ পুতেকক ভাল পাওঁ তই তলমূৰ কৰিলে যে তাৰমানে তই ভাল পাওঁ পাপা তই পাগল হৈছ নেকি তাক যদি তই আৰু লগ কৰ তেতিয়াহ'লে মোতকৈ বেয়া আৰু কোনো নহ'ব কিন্তু পাপা তই যদি মোক ভাল পাওঁ তেতিয়াহ'লে তই তাক এৰিবই লাগিব মোৰ শপত দিছোঁ পাপা
তুমি কি কৰিলা তোমাৰ শপত কিয় দিলা কোৱা মই অজয়ক বহুত ভাল পাওঁ চুপ থাক তোক খিনিয়ে কি কৰি খুৱাব বাপেকেজনে সদায় নিজৰ ছোৱালীজনী ভাল হোৱাটোৱে চিন্তা কৰে কিন্তু সিহঁতৰ ঘৰলৈ গ'লে তই দিন ভিক্ষাৰী হৈ খাব লাগিব এনেকুৱা কথা নহয় পাপা দুখীয়া হ'লেও অজয় মনৰ দুখীয়া নহয় সি বহুত ভাল ল'ৰা আজিকালি ভাল হ'লেই নহ'ব আজিকালি টকাও লাগিব মাজনী গতিকে মোৰ কথা শুন যদি মোৰ কথা শুনিব নোৱাৰ তেতিয়াহ'লে তই মোৰ মৰা মুখ দেখিবি তুমি মোক পাহৰি যোৱা অজয় এয়া কি কৈছা তুমি হা ইমান দিনৰ ভাল পোৱা এনেকৈ মিনিটতে তুমি পাহৰি যোৱা বুলি ক'লে পাহৰি যাব পাৰি নেকি মই গোটেই জীৱন তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম তোমাক লৈ মই বহুত সপোন ৰচিছো তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম কৰি মই মৰি যাম মই তোমাক দেখোন কৈছিলে ঘৰত বিয়াৰ কথা চলিছে বুলি মোৰ পাপাক তুমি কবা বুলি মই কৈছিলো কিন্তু তুমি নামানিলা তুমি দেখিছিলানে সেইটো কোৱা সেইদিনা মই বাটত লগ পাই কৈছিলো কিন্তু মোক যেনেকৈহে ক'লে তোমাৰ পাপাই মোক গ্ৰহণ নকৰে তাৰ বাবে মই দুখী নেকি কোৱা তুমি একোডালে কৰিব নোৱাৰা বাদ দিয়া আৰু মই কোনো কাৰণতে পাপাৰ কথা অমান্য কৰিব নোৱাৰো অজয় সকলো মই পাপাৰ কথা মতেই কৰোঁ পাপাৰ অমান্য হ'লে মোক বহুত বেয়া পাব মই তোমাক বহুত ভাল পাওঁ অজয় কিন্তু আজি বাধ্য ঐ তুমি কিবা এটা কৰা না কিবা কৰিবলৈ একো উপায় নাই তোমাক শেষবাৰৰ কাৰণে চাবলৈ আহিছো এয়াই হয়তো আমাৰ শেষ লগ পোৱা হ'ব দিয়া মই আহোঁ গাঁৱৰ কোনোবাই দেখা পালে পাপাক যদি লগাই দিয়ে কথাটো ডাঙৰ হ'ব হ'ব দিয়া এতিয়া আহোঁ মই পৰি মোক এৰি নাযাবা পৰি তুমি নহ'লে মই মৰি যাম অজয় তই ইয়াত এনেকৈ কিয় কান্দি আছ ঐ কি হৈছে তোৰ হা বিপুল মই আৰু জীয়াই নাথাকিম বিপুল মোৰ সকলো শেষ হৈ গ'ল কি হৈছেনো কথাটো ক পৰিণীতাৰ বিয়া ঠিক হৈছে ৰচোন তই এনেকে ভাগৰি পৰিলে কি হ'ব মই আছো নহয় তাই নহ'লে মোৰ জীৱনৰ সকলো কথাই মিছাও তাইক মই নিজতকৈ বেছি ভাল পাওঁ এইটো কথাটোৱে জানই সেই এইডাল তই ইয়াত এনেকৈ কান্দি থাকিব নালাগে মোৰ লগত বলচোন বল বল একো নাই পেণ্ডেলটো ধুনীয়া হৈছে দেই বিমল ছাৰ হৈছেগৈ নে হৈছে বাটৰ গেটখন অলপ বাকী আছে মানে লাইটিঙৰ কামখিনি তোমালোকে বহি লোৱাচোন মই চাহ পানী আনিব দিওঁ মাজনী খুৰীয়াৰক কচোন চাহ আনিবলৈ তোমালোকে কৰি থাকা দেই হয় অজয় তই ইয়াত আহি বহি আছহি মই গোটেইখন বিচাৰি চলাত কৰি ফুৰিছো এয়া কি তই মদ খাব লৈছ মদ নাখাই কি কৰিম ক মদখিনি খালে তোৰ কি টেনশ্যনবোৰ দূৰ হৈ যাব নেকি হা কচোন তই সমস্যাৰ কি সমাধান হ'ব মদ খালে খামেই মই কাম নাই আৰু তোৰ তাইক পাহৰি নোযোৱালৈকে মই আজি খায়ে থাকিম কিন্তু কাইলৈ কি হ'ব ক তাইক মই গোটেই জীৱনটো পাহৰি যোৱাৰহে মেডিচিন লাগিব তোকহে পাইছো এনেকৈ প্ৰেম কৰা ল'ৰা কাম নাই আৰু প্ৰেম হ'ল এটা যৌৱনৰ মধুময় অনুভূতি তাক কোনে পাহৰিব পাৰে ঐ সৌৱা চাচোন পৰিণীতা বাপেকৰ লগত গৈ আছে মা পাপা এই অসভ্যকেইটা নদীৰ পাৰতে বহি আছে সেইফালে নাচাবি ঠিক আছে পাপা আহা আৰু 3 ঘৰ মাতিলে হৈ গ'ল আৰু গাড়ীখন কি হ'ল নাজানো আৰু এইখিনিতে বেয়া হ'বলৈ পালে অজয় মাজনী কি কৰি আছ নাহ কিয় গৈছো পাপা ইমান টাইমৰ পৰা ৰখি আছো পৰি অহাই নাই যে কিয় বা মাতিলে লগ কৰিবলৈ বিপুল পৰি তুমি মোক বেয়া নোপোৱা যদি
অজয়ক এবাৰ লগ কৰাই দিয়াচোন সি বাৰু ভালে আছেনে তাক চাবলৈ মোৰ বৰ মন গৈছে হয় নেকি বল মই ঘৰৰ পৰা মনে মনে পলাই আহিছো আহ সোনকালে আহ অজয় তুমি মই আহো তোমাক এবাৰ চাবলৈহে আহিছিলো নিজকে এয়া কি কৰি থৈছা কোৱা মোৰ অবিহনে তুমি ভালদৰে থাকিবা তুমি এনেকৈ থাকিলে মই বেলেগতকৈ কেনেকৈ শান্তিত থাকিব পাৰিম কোৱা হ'ব মই যাওঁ ওচৰৰ মানুহ ঘৰতে পাপা ৰখি আছে মই ৰেণুক কৈহে মনে মনে ইয়ালৈকে আহিছো পাপাক অকণমান কথা পাতি ব্যস্ত কৰাব দিছো মই যাওঁ ইয়াত অহা গম পালে কথাটো বেয়া হ'ব বন্ধু তই এনেকুৱা নকৰ না তোক দেখি মই সহ্য কৰিব পৰা নাই তই যা মোক অকণমান অকলশৰে থাকিবলৈ দে তই মই কৈছো নহয় মোক অকণমান অকলশৰে থাকিবলৈ দে ঠিক আছে থাক তই অকলশৰে যা মাজনী ভালদৰে থাকিবি যা পাপা তুমিও ভালদৰে থাকিবা প্ৰণয় দেউতা তুমি মোৰ মাজনী ভালদৰে ৰাখিবা দেই তাই বৰ আলসুৱা হ'ব দেউতা আপুনি চিন্তাই নকৰিব মই তাইক বহুত ভালদৰে ৰখাম যা মাজনী পৰি বলা নাকান্দিবি মা নাকান্দিবি মই তোলে সদায় ফোন কৰি থাকিম যা বিপুল হ'ব মনে মনে থাক তোৰ লগত এনেকুৱা হ'ব নালাগিছিল বৰ বেয়া হৈ গ'ল দোস্ত তাই যদিও বিয়া হৈ গ'ল তাইৰ ছবিখন মই মোৰ অন্তৰৰ পৰা মচিব পৰা নাই যি হ'ল হ'ল বুজিলি তই তাইক পাহৰি যাবলৈ চেষ্টা কৰ তাই এতিয়া নতুন সংসাৰ কৰিছে তই তই মোক সহায় এটা কৰিবি কালিলৈ মোক তোৰ বাইকখন দিবিচোন মই তাইক মনে মনে হ'লেও এবাৰ চাই আহিম হ'ব দে দুয়োটাই যাম হ'লনে সঁচাকে যাম ঠিক আছে দে ঐ অজয় পৰিণীতাহঁতৰ ঘৰ এইটোৱে ৰচোন দেখা পাওঁ নেকি পৰি ঐ আমি সোনকালে ইয়াৰ পৰা যাওঁ ব'ল ওচৰৰ মানুহে দেখিবলৈ পালে বোৱাৰী চাবলৈ অহা বুলি ৰাম পিতন দিব ব'ল ব'ল তোমালৈ মোৰ বৰকৈ মনত পৰিছে দেখোন অজয় তুমি বা কেনেকৈ আছা কি কৰি আছা তুমি বা সেই মধুবা এৰিলানে নাই পৰি কি তাত কি কৰি আছা ভিতৰলৈ ব'লা চোৱা পৰি আমি একেলগে আছো যদিও বেলেগে বেলেগেহে আছো কিন্তু মই তোমাক একো আপত্তি কৰা নাই তুমি যিমান দিনলৈ থাকিব বিচাৰা ময়ো সিমান দিনলৈ থাকিম কিন্তু এটা কথা কওঁ আমাৰ মাজত যি হৈ আছে সেইবোৰ যাতে ঘৰৰ মানুহে গম নাপায় হ'ব দিয়া শোৱা মই ড্ৰয়িং ৰুমত শুওঁগৈ ইমান টাইমৰ পৰা ৰখি আছো তাইক এবাৰো দেখা পোৱা নাই অজয় অজয় তুমি পৰি মই কিমান দিন যে তোমাক মই এনেদৰে ইয়াৰ পৰাই চাই থাকো আৰু এদিন দেখা পাইছিলো কিন্তু তুমি মোক সেইদিনা দেখা নাপালা কিন্তু বহুত সময় অপেক্ষাৰ অন্তত আজি তোমাক লগ পোৱাৰ সৌভাগ্যকণ হ'ল অজয় তোমাক মই বহুত মিছ কৰো ময়ো কৰো পৰি তুমি তুমি তাক বাদ দিয়া কি কৈছা তুমি মই সঁচাকৈ কৈছো মই তোমাৰ কাৰণে এতিয়াও ৰৈ আছো তুমি যদি কোৱা মই তোমাক এতিয়াও পলুৱাই লৈ যাম সমাজৰ কথা মই একো চিন্তা নকৰো
সমাজক ভয় কৰা মানুহ মই নহয়। আমি দুটাইতো সঁচাকৈ ভাল পাওঁ ন। তোমাক জোৰ জবৰদস্তিহে দেউতাৰে তাৰ লগত বিয়া কৰাই দিছে। এইখিনি কথা মানুহে গম পালে সকলোৱে আমাক ভাল পাব, আমাক বেয়াকৈ আলোচনা নকৰে। পৰি ময়ো তোমাক এতিয়াও বহুত ভাল পাওঁ জানা। তোমাৰ কাৰণে মই সদায় কান্দি থাকো, কিন্তু এনেকৈ আমি পলাই গ'লে মানুহে ভাল বুলি নক'ব। তেতিয়াহ'লে তুমি তোমাৰ নাম্বাৰটোকে দিয়া। অন্ততঃ মই জীয়াই থকালৈকে তোমাৰ মাতটো শুনি থাকিলে সকাহ পাম। লোৱা নাম্বাৰটো 96330124। ঠিক আছে, মই মুখস্থই কৰি পেলালোঁ। হ'ব দিয়া, মই বহুত সময় হ'ল এইখিনিত ৰখি থকা। মানুহে সন্দেহ কৰিব, মই যাওঁ। অজয়, বহুত ভাল পাওঁ তোমাক। মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো। এই নদীৰ পাৰৰ ফালে আহিছিলোঁ। অঁ, তুমি কি কৰিছা? তুমি মোক এনেকৈ সদায় ফোন কৰি থাকিবা দেই। তোমাৰ মাতটো শুনি থাকিলে মোৰ কিমান যে ভাল লাগে। মই জীয়াই থকাৰ সাহস পাওঁ জানো। ইয়াত কেনেকৈ আছো মইহে জানো। তোমাক এবাৰ চাবলৈ বৰকৈ মন গৈছে অ'। মই এইকেইদিনতে ঘৰলৈ যাম ৰবা, তুমি তাতে পাৰিলে এপাক আহিবা। তাই এতিয়াও বিজি হৈয়ে আছে। তুমি মই যাওঁ দেই, মোৰ বেলেগ কাম আছে। ৰবা, তোমাক মই কেইদিনমানৰ পৰা দেখি আছো। এই মোবাইলটোৰ লগত তুমি বহুত ব্যস্ত হৈ থাকা। না না, মই তোমাক এইটো সুধিবলৈ নাযাওঁ তুমি কাৰ লগত কথা পাতি আছিলা, বা তোমাক কোনে ফোন কৰে। প্ৰণয়। অঁ, মই এইবিলাক নুসুধো তোমাক, কিন্তু মই এটা কথাই ক'ম, তুমি এইবোৰ যি কৰি আছা নহয়, ভাল কৰা নাই। মই মোৰ মনে বিচৰা মতে তোমাৰ লগত মই বিয়া হোৱা নাছিলো। পাপাহে মোক তোমাৰ লগত জোৰ জবৰদস্তিকে বিয়া কৰাই দিছে। একমাত্ৰ পাপাৰ সুখৰ স্বাৰ্থত আহিছিলো। শুনা, মোৰ যি মন যায় মই তাকে কৰিম। কি যে নহয় তই এতিয়া এইবোৰ কৰিবলৈ গ'লে সমাজত বৰ বেয়াকৈ আলোচনা কৰিব। তাইও একমত হৈছেও। হেই তই ভাল ছোৱালী পাবিও। তাইক বাদ দে, তাইক সংসাৰ কৰিবলৈ দে। বাদ দে সমাজৰ কথা। সমাজৰ কথা ভাবোঁতেইতো তাই গুচি গ'ল, আৰু মই পৰিণীতাক এৰি থাকিব নোৱাৰো। তই কথাবোৰ কিয় বুজিবলৈ টান পাওঁ? হ'ব, যিয়ে কৰে তাকে কৰি থাক। মই আজিয়ে যাম, তাইক লৈ আহিম। হেল্ল', মই তোমালোকৰ ঘৰৰ সন্মুখতে ৰখি আছো, সোনকালে ওলাই আহা। গৈছো। তুমি তুমি কি যাব ওলালাই নেকি? তুমি এইটো যিটো সিদ্ধান্ত লৈছা, মই এই সিদ্ধান্তটো ভাল পোৱা নাই। তুমি ভাল নাপালেও নাই, মই মোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰো। চোৱা, জন্ম, মৃত্যু আৰু বিবাহ মানুহৰ জীৱনত এবাৰেই হয়। তোমাক বহুত ভাল পাওঁ, সেইবাবে তুমি যেনেকৈ যি বিচাৰিছা তাকেই কৰিব দিছো। এয়া মই কি ভুল কৰিব লৈছো? আনৰ সুখৰ সংসাৰ এখন ভাগিব ওলাইছো? নাই, এনেকুৱা অপৰাধ মই কৰিব নোৱাৰো। মোবাইলটো ছুইচ অফ কৰি দিয়াই ভাল হ'ব। অজয় ফোনটো কাটি দিলে যে। ছুইচ অফ? অজয়, তুমি মোক ইমানেই ভাল পাইছিলা, আজি এতিয়া যোৱাৰ সময়ত তুমি মোবাইলটো অফ কৰি দিলা। প্ৰণয়, কোৱা। তুমি মোক ক্ষমা কৰি দিবা। মই কি পাপ কৰিব ওলাইছিলো? আজিলৈকে মই তোমাৰ ভালপোৱাখিনি দেখাই পোৱা নাই। মোৰ মৰমৰ কাৰণে তুমি কিমানখিনি যে ত্যাগ কৰিছা মই আজিহে উপলব্ধি কৰিব পাৰিছো। প্ৰণয়, বিয়া হোৱাৰ পৰা আজিলৈকে তুমি মোৰ লগত একেলগে থকাও নাই। থাকিলে কিজানি মই কষ্ট পাওঁ, সেইকাৰণে তুমি মোৰ লগত থাকিবলৈ নাহা। চৰি প্ৰণয়, চৰি। এতিয়া ময়ো তোমাক বহুত ভাল পাওঁ। মই অজয়ৰ প্ৰেমত অন্ধ হৈ তোমাৰ প্ৰেম দেখাই পোৱা নাছিলো। ময়ো তোমাক বহুত ভাল পাওঁ পৰি। জানা, সদায় মই বেলেগ ৰুমত অকলশৰে থাকি কিমান কান্দি থাকো। নিজৰ মানুহজনী যদি আন কাৰোবাৰ হ'বলৈ লয়, তেতিয়াহ'লে এজন হাজবেণ্ডক কেনেকুৱা লাগিব কোৱা? যদি হাজবেণ্ডে তাইক বহুত ভাল পায়, বহুত মৰম কৰে, নিজতকৈও যদি বেছিকৈ ভাল পায়। I love you, প্ৰণয়। লাভ ইউ টু। অজয়,
তুমি আহা বহাহি নাই মই ইয়াত বহিবলৈ অহা নাই তোমাক কেইটামান কথা ক'বলৈহে আহিছোঁ কোৱাচোন কি কথা শুনা যদি পাৰা তুমি মোক মাৰি পেলোৱা এয়া কি কৈছা তুমি তোমাক হাতযোৰ কৰিছোঁ মোকেই মাৰি পেলোৱা কিন্তু তুমি তাইৰ জীৱনৰ পৰা আঁতৰি আহা অজয় কাৰ ইচ্ছা নাথাকে কোৱা এখন সুন্দৰ সংসাৰ গঢ়িবলৈ মই বহুত ধৈৰ্য ধৰিলোঁ এতিয়া মোক উত্তৰ লাগে তুমি আৰু চিন্তা কৰিব নালাগে প্ৰণয় মই তোমালোকৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম ঠিক আছে মই যাওঁ পৰীক মেছেজ এটাকে কৰি দিওঁ তোমাক সঁচা অন্তৰে ভাল পোৱা এজন স্বামী পাইছা তুমি মোৰ কথা চিন্তা কৰিব নালাগে তুমি সুখী হোৱা আৰু শুনা তুমি তাক আঁকোৱালি লোৱা মোক বেয়া নাপাবা অজয় ঐ অজয় তই এয়া কি কৰিলি হা তই এয়া কি খালি তই সোনকালে ভাল হৈ যাবি মই তোক হস্পিটেল লৈ যাম নহয় তই উঠ তই মই তোক হস্পিটেল লৈ যাওঁ তই ঠিক হ'ব লাগিব অজয় মই হাৰি গলো এই যুদ্ধখনত পৰাজয় বৰণ কৰিলো অজয় 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 তোৰ একো নহয় তই উঠচোন অজয় 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 উঠচোন তই তই এয়া কি কৰিলি হা কি কৰিলি তই আজিৰ পৰা মই কাৰ লগত থাকিম পৰিণীতা অজয়ে বিষ খালিও তই ক'ত আছ তই ইয়ালৈ আহিছ গাঁৱতে আছ মানে আহ সোনকালে পৰি তুমি আহিলা চোৱাচোন অজয়ে কি কৰিলে অজয় তুমি কিয় এনেকুৱা কৰিলা অজয় তুমি এয়া কি কৰিলা হা কিয় কৰিলা তুমি নতুনটা জীৱনকৈ আৰম্ভ কৰিব পাৰিলা হয় তুমি এয়া কি ৰাস্তা বাছি ল'লা অজয় অজয়ে পৰিণীতাক বহুত ভাল পাইছিল কিন্তু অভিনয় কৰা নাছিল কিন্তু সেই বুলি অজয়ে বহুত ডাঙৰ ভুল কৰিলে সি ছুইচাইড কৰিব নালাগিছিল কেতিয়াবা কাৰোবাৰ প্ৰেম সফল নহবও পাৰে সেই বুলি অজয়ে কৰা ভুল যেন কোনোৱে নকৰে